ভাল দিনত বিজেপি ত্যাগ কৰা কোন এই তামিলনাডুৰ সিংহম দেশজুৰি বিজেপিৰ জয় জয়কাৰ অৱস্থাত তামিলনাডু বিজেপিত খহনীয়া অমিত শ্বাহ নীতিন নবীনক সাক্ষাতৰ পাছতে পদত্যাগ কৰে কে আন্নামালায়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে নীতিন নবীনলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ নীতিন নবীনেও গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ নতুন দল গঠনৰ কুচকাৱাজ তামিলনাডুৰ সিংহম খ্যাত আন্নামালাইৰ হয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা শুকুৰবাৰে পদত্যাগ কৰিছে তামিলনাডুৰ বিজেপিৰ প্ৰাক্তন সভাপতি কে আন্নামালায়ে ইয়াৰ লগে লগে দলটোৰ সৈতে থকা তেওঁৰ প্ৰায় 6 বছৰীয়া সম্পৰ্কৰ অন্ত পৰিল এই সময়ছোৱাত প্ৰাক্তন IPS বিষয়াগৰাকীয়ে তামিলনাডুত বিজেপিৰ অন্যতম প্ৰধান নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল এবছৰতকৈ অধিক সময়ৰ পূৰ্বে আন্নামালাইক ৰাজ্যিক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল বৰ্তমান তেওঁ এক নতুন ৰাজনৈতিক দল গঠন কৰিব পাৰে বুলি সৰ্বাধিক চৰ্চা চলিছে বিজেপিয়েও ঘোষণা কৰিছে যে আন্নামালাইৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰীয় সভাপতিয়ে গ্ৰহণ কৰিছে আন্নামালাইৰ শেহতীয়া দিল্লী ভ্ৰমণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী ভ্ৰমণৰ সময়ত তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিছিল তেওঁৰ নেতৃত্বতে বিজেপিয়ে AIADMK দলৰ সৈতে মিত্ৰতা ভংগ কৰিছিল কিন্তু 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত বিজেপিয়ে AIADMKৰ সৈতে মিত্ৰতা পুনৰুজ্জীৱিত কৰাক লৈ খড়গহস্ত হৈ পৰিছিল কে আন্নামালাই দলৰ সৈতে মতানৈক্য হোৱাৰ পাছতে তেওঁ দলীয় কাৰ্যসূচীৰ পৰাও গা এৰা দি আছিল আন্নামালাইৰ লগতে হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মীয়ে তামিলনাডুত দল ত্যাগৰ সিদ্ধান্ত লৈছে উল্লেখযোগ্য যে 2020 চনত IPS বিষয়াৰ চাকৰি এৰি বিজেপিত যোগদান কৰিছিল আন্নামালায়ে অনুগামীসকলৰ মাজত সিংহম হিচাপে পৰিচিত এই প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীক 2021 চনত তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছিল ইফালে ৰাজ্যিক বিজেপিত আন্নামালাইৰ স্থানত এতিয়া নাইনাৰ নাগেন্দ্ৰনক নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও